সকলো নীতি নিয়ম জলাঞ্জলি দি আৰু ইলেকশ্যন কমিশনটোক ব্যৱহাৰ কৰি বিহাৰৰ প্ৰত্যেকগৰাকী মহিলাক 10,000 কৈ টকা দিছে 10,000 কৈ টকা দিছে 1,10,00,000 মহিলাক দিছে তাতকৈ বেছি যদিও নাজানো আৰু এই গোটেই বেনিফিচিয়াৰী স্কিমত 40,000 কোটি টকা খৰচ কৰিছে 40,000 কোটি টকা ডাইৰেক্টলি ভোট কিনি লৈছে কিনি ডাইৰেক্টলি ভোট কিনি লৈছে বিহাৰ 10,000 টকা কৈ দিছে নিবনুৱা বিলাকৰ কাৰণে মাহে 4,000 টকা কৈ দিবলৈ সিদ্ধান্ত লৈছে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত নিবনুৱা বিলাকক তাৰ পাছত এটো তেওঁলোকে নামে দিছে 10,000 10,000 তাৰমানে মুখ্যমন্ত্ৰী মহিলা रोजगार যোজনা বুলি প্ৰত্যেকগৰাকী মহিলাক 10,000 টকাকৈ একাউণ্টত ভৰাই দিছে একাউণ্টত যেতিয়া ভৰাই দিছে তেতিয়াহ'লে আৰু মানে আগতে আমাৰ অসমৰ মানুহবিলাকে বাৰু এনেকুৱা আগতে অভিজ্ঞতা পাই থৈছে বিহাৰত পোৱা নাছিলে ফাছৰকে যেতিয়া ইলেকশ্যনৰ 2 দিনৰ আগত 10,000 টকা সোমাইছে গম পাইছে যে পইচা দি এইটো ইলেকশ্যনত ভোট দিবৰ কাৰণে মোক 10,000 টকা দিছে সেইকাৰণে মহিলাই ভোট দিছে সেইটো এটা তাৰ পাছত থাকিলে বিজুলী ফ্ৰী আগষ্ট মাহৰ পৰা বিদ্যুৎ ফ্ৰী কৰি দিছে 1,67,00,000 পৰিয়ালক বিজুলী ফ্ৰী কৰি দিছে মহিলাবিলাকৰ কাৰণে চাকৰিটো ক'ত ওলাই নোলাই তথাপি ৰিক্ৰুটমেণ্টত বা জবত ৰিজাৰ্ভেশ্যন কৰি দিছে 35% মহিলাৰ কাৰণে চাকৰি 30% কি কৰিলে আৰু আমাৰ অৰুণোদয় নিচিনা এটা মহিলাবিলাকৰ কাৰণে স্কিম আৰম্ভ কৰি দিছে অলপ কম নেকি টকাটো 1,000 মানকে টকা বোধহয় এই গোটেই স্কিম বিলাকৰ কাৰণে 40,000 কোটি টকা খৰচ কৰিছে মাত্ৰ এটা নে দুটা মাহত 40,000 কোটি টকা চৰকাৰী টকা কি কৰে এটো উৎকোচৰ নিচিনাকে মানুহক ভোট দিবৰ কাৰণে দিছে মই হেতু তুলনা কৰি কৈছিলো যে সবে কৈ আছিল যে এই এনেকে যদি আৰু ডাইৰেক্টলি ঘুষ দিব পাৰে এনেকে যদি নগদ টকা দিব পাৰে তেতিয়ালে ইলেকশ্যনত আৰু কোট মানুহ বেলেগ পাৰ্টি জিকিব মই কালি তাৰ হেৰি কৰি মানে তাৰ উত্তৰ দি খালি কৈছিলো যে নহয় সেটো একেবাৰে ভুল মানে তেলেঙ্গানা সৰকাৰখনে টিআৰএছ গভৰ্ণমেণ্টখনে ইয়াৰ আগত টিআৰএছ যিখন আছিল গভৰ্ণমেণ্ট টিআৰএছ গভৰ্ণমেণ্টখনে ইমান বেছি বেনিফিচিয়াৰী স্কিম দিছিলে যে তাৰ পাছতো টিআৰএছে গভৰ্ণমেণ্ট ৰাখিব নোৱাৰিলে তাত কংগ্ৰেছ আহিলে এই পাৰ হৈ যায় ইলেকশ্যনটো জানে চাগে নহয় জানো আপোনালোকে সকলোৱে জানে কেনেকৈ আহিলে মই ভাবো যে পৃথিৱীৰ কোনো মানুহে অকল বেনিফিচিয়াৰীক লৈ দেশৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে পইচা কিন্তু বিহাৰত আকস্মিক হল বিহাৰত হেতু নতুন অভিজ্ঞতা বিহাৰী মানুহ কিমান দুখীয়া মানুহ আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা আমি 5 নম্বৰপুৰ বিহাৰ বোধহয় 2 নম্বৰ নে 1 নম্বৰ ভাৰতবৰ্ষৰ আপোনালোকে জানে যে আমাৰ তাতে কিমান বিহাৰী মানুহে কাম কৰিবলৈ যায় সেই কাম কৰিবলৈ যোৱা মানুহ নাপিত ঠেলাওলা ৰিক্সাওলা বা তেনেকুৱা ধৰণৰ এই নিম্ন আমাৰ বৰ্গৰ তেওঁলোকৰ নিম্ন বৰ্গৰ সেই মানুহবিলাকৰ পৰিয়ালত যেতিয়া টকা 10,000 টকা ডাইৰেক্ট পাইছে তেতিয়াহ'লে মহিলাগৰাকী ভোটটো দিবলৈ পুৰা ঠেক কৰিছে আৰু এটা বেনিফিচিয়াৰী স্কিম বুলি ক'ব লাগিব যে যিবিলাক বিহাৰী মানুহ বাহিৰত কাম কৰে সব বিলাকক ট্ৰেইন দি আনিছে পইচা দিছে হাজিৰা পইচা দিছে আৰু কৈছে যে আমি তহতি বিজেপি ৰাজ্যত আছো বিজেপি শাসন চলোৱা ৰাজ্যত আছো যদি ততি এবাৰ ভোটটো দি নিজিকাও তেতিয়াহ'লে ততক যাবলৈ নিদিম এটো আছে হেতু কিন্তু মই ভাবো যে অসমত এই বেনিফিচিয়াৰী স্কিমে মানুহক সম্পূৰ্ণ কিনি পেলোৱাটো সম্ভৱপৰ নহব অসমৰ এটা অত্যন্ত অনুন্নত জনগোষ্ঠী হল চাহ জনগোষ্ঠীৰ মানুহক এবাৰ যেতিয়া ঝুমুৰ নচাৰ কাৰণে ছোৱালীবিলাকক 25,000 আৰু ঝুমুৰৰ ঢোলটো বনোৱাৰ ঢোলকিটো বজোৱাৰ কাৰণে 25,000 টকাকে দিছিলে
তেতিয়া আমি দেখিছিলো যে শতাধিক ল'ৰা ছোৱালীয়ে কৈছিল যে আমাক 25,000 দিব পাৰে এই কাৰণে কিন্তু আমি এই পইচা ললো বুলি বিজেপি হৈ যোৱা নাই আমাক জনজাতিকৰণ লাগিব চাহ জনগোষ্ঠী আদিবাসী মানুহৰ কাৰণে আমাক মাটিৰ অধিকাৰ লাগিব এই প্ৰশ্নবিলাক উত্থাপন কৰিছিল এটা চাহ জনগোষ্ঠীৰ মাজত বহুত শিক্ষিত ল'ৰা ছোৱালী ওলালে জানো যে তাৰ কেইবাটাও সংগঠন পুৰা বিজেপিয়ে কিনি লৈছে কোনোবা সংগঠনৰ লিডাৰক এবাৰ ৰিজাইন কৰোৱাইছে যাতে বিজেপিৰ টিকেট দি ইলেকশ্যন খেলাব পাৰে আৰু তাৰ পিছৰ সেটটো মোটামুটি সেটিংত ৰাখিছে কিন্তু তাৰ পাছতো মই দৃঢ়তাৰে ক'ব খোজো যে অসমৰ ক্ষেত্ৰত যেহেতু অৰুণোদয় 1250 টকীয়া অৰুণোদয়ৰ অভিজ্ঞতা অসমৰ মানুহৰ আগতে হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই 16 চনত এই অভিজ্ঞতা দিলে হিমন্ত বিশ্ব শৰ্মাই কি কয় সৰ্বানন্দ সোণোৱালে 16 চনত এই অভিজ্ঞতা দিলে অসমৰ মানুহে দেখিলে অসমৰ মহিলাবিলাকক সকলোকে মাইক্ৰ ফাইনেন্সৰ ধাৰ অসমৰ মহিলাৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল ঋণ ধাৰ সব বিলাকে সৰু সৰু বেংকৰ পৰা ঢেৰ ধাৰ লৈ থৈছে হিমন্ত বিশ্ব শৰ্মাৰ অহাৰ আগতে সৰ্বানন্দ সোণোৱাল অহাৰ আগতে 16 চনত যিবিলাক ধাৰ 30,000 টকা আছিল 25,000 টকা আছিল হেতু 2,50,000 লৈ বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাই ধাৰ মাৰিব নালাগে বুলি মহিলাবিলাকক ক'লে মহিলাবিলাকে ধাৰ নমৰাকে থাকিলে ক'লে যে মই পইচা সব ধাৰ মাৰি দিম এতিয়া হিমন্ত বিশ্ব শৰ্মাই 10,500 কোটি টকাৰ ভিতৰত অকল 2,000 কোটি টকাৰ ধাৰ মাৰিলে 12,500 কোটি টকাৰ ভিতৰত 12,500 কোটি টকা ধাৰ লৈছে মহিলাবিলাকে মাত্ৰ 2,000 কোটি টকাৰ ধাৰ মাৰিলে 10,500 কোটি টকাৰ ধাৰ লাগি আছে আৰু এতিয়া মোৰ ওচৰতে বহুত এনেকুৱা নটিচ আছে বেংক বিলাকে নটিচ পঠিয়াইছে চাইছে তোমালোকে পইচা দি দিয়া কাৰোবাৰ ঘৰবিলাক আকৌ খুলি ল'ম বুলি কৈছে টিং লৈ যাম সম্পত্তি ক্ৰুক কৰিম ঘৰবিলাক কি কয় হেৰি কৰি দিম বুলি কৈছে এতিয়া ঘৰ কি কয় সিল কৰি দিম ঘৰ আমি লিজত দি দিম কি কয় এইটো কি কৰে বুলি কয় অপচনত দি দিম বুলি কৈছে গতিকে অসমৰ মহিলাক মানে অকল 1250 টকা দি এতিয়া আকৌ এটা দিব আপোনালোকে জানে চাগে হিমন্ত বিশ্ব শৰ্মাই কি দিব কৈছে তো জানে ষ্টুডেন্ট বিলাকৰ নতুনকে নিযুত বাবু দিব লৈছে নহয় জানো নিযুত বাবু নে নিযুত ছাত্ৰ কিবা এটা কৰিব লৈছে আকৌ কিবা এটা পইচা দিবলৈ লৈছে কিন্তু সেই পইচাটোৰে এবাৰ নোৱাৰিব আৰু এবাৰ ইলেকশ্যনৰ আগত অৰুণোদয়ও কেইবাটা মাহ একেলগতে এডভান্স দি সেই বিহাৰৰ নিচিনাকে ইলেকশ্যনৰ সময়ত 10,000 টকা এটা দিবলৈ সিদ্ধান্ত লৈ থৈছে সবে জানে এইটো মই অকল জনা কথা নহয় পৃথিৱীৰ সবে জানে সাংবাদিক বিলাকে সবে জানে মোক কৈ আছে সদায় যে বিজেপি এটো কৰি পেলাব কিন্তু তাৰ পাছতো মই গ্যাৰান্টি দি আপোনালোকক এবাৰ আগৰবাৰ হয়তো সেই বেনিফিচিয়াৰী স্কিমৰ কাৰণে প্ৰথমবাৰ পোৱাৰ কাৰণে তেওঁলোকৰ হেৰি আছিলে এতিয়া মই একদম খাটাং যে অকল বেনিফিচিয়াৰী স্কিমে এবাৰ অসমীয়া মানুহক জয় কৰিম বুলি যদি হিমন্ত বিশ্ব শৰ্মাই যিমানে প্লেন নলক লাগিলে আমি ভালকে কাম কৰিলে এবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ তুলিয়াব পাৰিম মোৰ বিশ্বাস কালি সেইটোৱে কৈছিল যদি এবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চ চৰকাৰলৈ আহে তেতিয়া হলে হিমন্ত বিশ্ব শৰ্মাই যেটো 1250 টকাৰ অৰুণোদয় দিছে হেতু আমি বিৰোধী ঐক্যমঞ্চে 3,000 মান কৰিম 3,000 মান কৰিম কোনোবাই মোক আকৌ ক'ব পাৰে যে তোমালোকে টুপ দিছা নেকি এটা বস্তু মই ক্লিয়াৰিফাই কৰি লওঁ যে মানে একেবাৰে দৰিদ্ৰ মানুহবিলাকৰ কাৰণে আপোনালোকে জানে যে যেনেকে এমডিএ যেনেকে এই নগদ ধনৰ এটা যেটো ট্ৰান্সফাৰ এই ট্ৰান্সফাৰটোৱে দুটা কাম কৰে কি কৰে ৰেগুলাৰ নগদ ধনৰ ট্ৰান্সফাৰটোৱে কি কৰে এটা হল মহিলা সবলীকৰণ কৰে তেওঁলোকৰ অধিকাৰটো অলপ বৃদ্ধি হয় 2 নম্বৰ তেওঁলোকৰ যেটো মানে একদম সাংঘাতিক ধৰণে আমাৰ দুখীয়া নহয় মানুহবিলাকৰ কোনো ইনকাম নাই নহয় হিমন্ত বিশ্ব শৰ্মা হেতৰ দিনত আৰু বেছি ভাগি গৈ পৰিলে গাঁৱলীয়া অঞ্চলটো গতিকে ইনকাম নাই নহয় এতিয়া সেইকাৰণে কি কৰিব লাগে যে একদম নহলে মানে হেৰি কি কয় এইটো একদম মানে হেৰিয়াত পৰিব খাবলৈ নোপোৱাটো কি বুলি কয় এইটো মেল নিউট্ৰিচন বুলি কয় মাল নিউট্ৰিচন হ'ব তা মানে একদম খাবলৈ নোপোৱা অৱস্থা হৈ যাব গতিকে কিছু টকা দিয়া আৰু সেই পইচাৰেহে গাঁৱৰ দোকান এখন চলি আছে গোটেই বিজনেস খতম গতিকে অৰ্থনীতিৰ পিনৰ পৰা
মহিলাৰ সবলীকৰণৰ দিশৰ পিনৰ পৰা এটা বস্তুত আমি কৰি দিম যে হিমন্ত বিশ্ব শৰ্মাই 1250 টকা দি মাত্ৰ কেইগৰাকীমান মহিলা গাঁওখনৰ 40% 50% মান মহিলাক দিয়ে আমি 100% মহিলাক দি দিম আৰু হেতুক লৈ কেতিয়াও ব্ল্যাকমেইল নকৰো যে বিজেপিক ভোট দিলেহে যেনেকে হেতু কৰে আমি নকৰো যে ৰাইজৰ দলক ভোট দিলে কংগ্ৰেছক ভোট দিলেহে এটো দিম নহয় সবকে দিম 3000 না মই আপোনালোকক গ্যাৰান্টি দিছো এটো মই কৰিম হা আপোনালোকক কৈ দিছো মই খোলা খুলিকে কৈ দিছো এটো মই কৰিম কাৰণ মই ৰাজনীতি জানো আৰু মই কি কয় অৰ্থনীতি জানো মই বাজেট কি বস্তু জানো মই পঢ়া-শুনা কৰো মই বাজেট বিশ্লেষণ কৰো মই বাজেটক সমালোচনা কৰিব জানো মই বাজেট বনাব জানো গতিকে আপোনালোকক মই কৈ দিছো যে মহিলাসকলৰ কাৰণে আৰু বেকৱাৰ্ড একদম আমাৰ অৰ্থনৈতিকভাৱে একেবাৰে পিছপৰা পুৰুষ মহিলা সবৰ কাৰণে একেবাৰে পিছপৰা তেওঁলোকৰ হা গতিকে আপোনালোকে চিন্তা কৰিব নালাগে হেতুক লৈ